নমস্কাৰ শ্ৰোতা বন্ধুসকল, কেনে আছে আপোনালোক? বহুত বিৰতিৰ পাছত আজি এটা ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো আহিবলগীয়া 2025 চনৰ 2024 চনটো নিউমাৰলজি নাম্বাৰ 4 সকলৰ কাৰণে কি ধৰণে পাৰ হ'ল, তেওঁলোকে কি পালে বা গোটেই বছৰটো তেওঁলোকে এলাহভাৱে পাৰ কৰিলে নেকি, ফাইনেন্সিয়েলি তেওঁলোকৰ কেনেধৰণৰ গ'ল, এই সকলো আপোনালোকে মোক জনাবচোন। আহিবলগীয়া 2025 বৰ্ষটো যাতে নিউমাৰলজি নাম্বাৰ 4ৰ লোকসকলে ভাল ধৰণে নিজৰ সমগ্ৰ নলেজ এতিয়ালৈকে যিমানখিনি জ্ঞান অৰ্জন কৰিছে সেই সকলোখিনি বা এডুকেশ্যনৰ জৰিয়তে যিখিনি জ্ঞান অৰ্জন কৰিছে সেই সকলোখিনি যাতে তেওঁলোকে নিজৰ আহিবলগীয়া অপৰচুনিটিখিনি লগাব পাৰে সেই বিষয়ে জনাবৰ কাৰণে এই ভিডিঅ'টি বনোৱা হৈছে। গতিকে যিসকলৰ জন্ম কোনোবা মাহৰ 22 তাৰিখ বা 31 তাৰিখ বা 13 তাৰিখ বা 4 তাৰিখে হৈছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টি হয় আৰু তেওঁলোকে এই ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে ভাল ধৰণে চাই লওক আৰু তাৰ পৰা 2025 চনটো কি ধৰণে আপোনালোকে সফল ৰূপে পাৰ কৰিব পাৰিব সেই বিষয়ে জানি লওক। 2025 যেতিয়া 2025 চনটো সংখ্যাতত্বৰ ফালৰ পৰা মানে নিউমাৰলজি ফালৰ পৰা এড কৰা হয়, যোগ কৰা হয়, তেতিয়া আপোনালোকে 9 নম্বৰ সংখ্যাটো পাব, মানে নাম্বাৰ 9 পাব। নাম্বাৰ 9 হৈছে মংগলৰ চিম্বল, মানে মংগলক নিউমাৰলজিত নাম্বাৰ 9ৰে বুজোৱা হয়। আৰু আপোনালোক যিসকল নিউমাৰলজি নাম্বাৰ 4ৰ লোকসকল হয় তেওঁলোক হৈছে ৰাহুৰ দ্বাৰা পৰিচালিত লোক, মানে তেওঁলোকৰ যিটো নিউমাৰলজি নাম্বাৰ হয় 4, টোটেল নাম্বাৰৰ কথা কৈছোঁ, ডেট অফ বাৰ্থৰ অনলি ডেটটোৰ টোটেল নাম্বাৰটো যদি 4 হয় তেওঁলোক ৰাহুৰ দ্বাৰা পৰিচালিত হয়। গতিকে 4 আৰু 9 এই দুইটা নাম্বাৰ ইজনে সিজনৰ কম্পেটিবল নহয় বা তেওঁলোকে একেলগে বহিব নিবিচাৰে। ষ্টিল আপোনাৰ কাৰণে এই বছৰটো বহুত ভাল যাব। কি ধৰণে যাব জানো আহক। প্ৰথম কথা হৈছে নিউমাৰলজি নাম্বাৰ 4ৰ যিটো মূল মন্ত্ৰ হ'ব অহা বছৰ, সেইটো হৈছে যে আপোনালোকে ডিপ্ল'মেটিক হ'বলৈ শিকিব লাগিব। যিহেতু আপোনালোক ডিপ্ল'মেটিক নহয়, কিন্তু অহা বছৰটো হৈছে মংগলৰ বছৰ, গতিকে মংগলৰ বছৰত সফল হ'বৰ কাৰণে আপুনি ডিপ্ল'মেটিক হ'বই লাগিব। মানে কি হ'ব, কিবা এটা কথা কোৱাৰ আগত 10 বাৰ ভাবি চিন্তি চাব, তাৰ পাছতহে উত্তৰটো দিব। আৰু তেনে কৰিলেহে আপুনি সকলো ধৰণেৰে মানে এটা মানে হেপী এনভাইৰনমেণ্টত থাকিব পাৰিব। আইৰ দৃষ্টিৰ ফালৰ পৰা অহা 2025 চনটো আপোনাৰ কাৰণে মোটামুটিয়ে আছে, কাৰণ আপোনালোকে কষ্ট নকৰিলে কোনো ধৰণৰ ফল নাপাব। মানে কি হয়, লাকে আপুনি যিমান দূৰ কষ্ট কৰে সিমান দূৰহে আপোনাক ছাপোৰ্ট কৰিব আৰু যিখিনি কষ্ট কৰে তাৰ আপুনি উপযুক্ত পৰিণাম পাব বা তাৰ ফল আপুনি ভোগ কৰিবলৈ পাব। ওপৰতে আপুনি কোনো ধৰণৰ মনিটাৰী গেইন পোৱা দেখিবলৈ পোৱা নাযায়। নিজৰ খৰচাবোৰ প্ৰায়ৰিটাইজ কৰিব, কোনটো খৰচা কৰিলে নহয় বা কোনটো খৰচা কৰিবই লাগিব সেই খৰচাটোহে কৰিব। কাৰণ মাৰ্কুৰী ৰেট্ৰগেট হোৱাৰ কাৰণে আপোনালোকৰ অহা বছৰত মাৰ্কুৰী ৰেট্ৰগেট হ'ব জন্মকুণ্ডলীত, আৰু সেইটো কাৰণে আপোনালোকে যিকোনো ডাঙৰ ইনভেষ্টমেণ্টৰ কাৰণে অক্টোবৰলৈকে ৱেইট কৰিব লাগিব আৰু তাৰ এফেক্টটো আপুনি বুজিব লাগিব। জব কৰা সকলৰ কাৰণে কওঁ যে তেওঁলোকে অহা বছৰ মনৰ পচন্দৰ প্ৰজেক্ট হয়তো হাতত নাপাবও পাৰে, গতিকে নিজৰ মগজটো ঠাণ্ডা ৰাখি পানী যথেষ্ট খাব। আপোনাৰ কোনো বস্তু ডিপ গৈ পেলাই ৰিচাৰ্চ কৰাৰ এটা হেবিট আছে, এই বছৰ অলপ ডিপ্ল'মেটিক ৱেত কথা পাতিব। চাকৰি কৰোঁতে লগৰ সমনীয়াৰ লগত বা কলিগছৰ লগত এটা মানে ভাল ৰিলেশ্যন মেইনটেইন কৰিবলৈ অলপ ডিপ্ল'মেটিক হ'বলৈ চেষ্টা কৰিব। আৰু আপোনাৰ বাবে কিবা প্ৰপাৰ্টি ৰিলেটেড ৱৰ্ক যদি ৰখি আছিল সেইটো আপুনি আৰম্ভ কৰিব পাৰে। এই বছৰ আপোনাৰ কাৰণে খুবেই ভাল। ৰিয়েল এষ্টেট আৰু বাস্তু বা মেনুফেকচাৰিং বা আপোনাৰ প্ৰডাকশ্যন ৰিলেটেড ৱৰ্কত আপুনি যথেষ্ট সফলতা অৰ্জন কৰিব। হেল্থৰ ফালৰ পৰা আপোনাৰ দেখিবলৈ পোৱা যায় যে ইনফেকশ্যন হোৱাৰ চান্সেছ অহা বছৰ আছে। মানে আপুনি যদি কিবা চাৰ্জাৰী
কৰাবলৈ গৈছিল তাত হয়তো আপুনি ইনফেকশ্যন হৈ ভোগ কৰা দেখিবলৈ পোৱা যায় এলাৰ্জিজ বা ব্ৰিথিং প্ৰব্লেম আদিও আপোনালোকৰ দেখিবলৈ পোৱা গৈছে গতিকে আপোনালোকে হেল্থ লৈ বিশেষ কনচিয়াছ থাকক চাহ কফি নিজৰ ডায়েটত মিনিমাইজ কৰি ৰাখিব আৰু পাৰিলে গ্ৰীণ ভেজিটেবলছ বেছিকৈ খাবলৈ চেষ্টা কৰক সেউজীয়া শাক পাচলি আপোনালোকে নিজৰ যিটো ৰেগুলাৰ ফুডৰ ৰুটিন তাত এড অন কৰক ফ্ৰুটছ খালে ভাল হয় আপুনি ইনফেকশ্যনৰ পৰাও তাৰ পৰা বাচিব আৰু লেট নাইট বেছি ফুড এভইড কৰক কোনো ধৰণৰ লেট নাইট পাৰ্টি আপুনি কানেক্ট নকৰিব পৰাপক্ষত এভইড কৰিবলৈ চেষ্টা কৰিব ডাইজেষ্টিভ ৰিলেটেড ইছ্যুজ আপোনালোকৰ বাঢ়ি যাব পাৰে সেইকাৰণে এই কথাখিনি কোৱা হৈছে মৰ্ণিং নহ'লে ইভিনিং ৱাকছ আপোনালোকে মাষ্ট সেইটোত কৰি ৰাখক আৰু পাৰিলে গাজৰ ৰেগুলাৰ খাবলৈ আৰম্ভ কৰক এইখিনি আপোনালোকৰ হেল্থৰ কাৰণে ছাজেশ্যনছ দিয়া হৈছে যিসকল ৰিলেশ্যনশ্বিপত আছে বা তেওঁলোকে নতুন কমিটমেণ্ট কৰিব বিচাৰে বা বিয়া পাতিবলগীয়া আছে সেইসকলে অক্টোবৰলৈ ৱেইট কৰক আৰু নিজৰ পাৰ্টনাৰৰ অলপ মিছাকৈ হ'লেও প্ৰশংসা কৰিবলৈ চেষ্টা কৰক কাৰণ তেনেকৈহে আপোনাৰ ৰিলেশ্যনশ্বিপত অলপ গুড ভাইবছ আহিব এতিয়া আহোঁ ৰিমেডিজখিনি আপোনালোকৰ কাৰণে লাকি ডেইজ হৈছে ছানডে আৰু মানডে লাকি নাম্বাৰছ হৈছে 7, 1, 2 আৰু আপোনালোকৰ যিটো লাকি ডাইৰেকশ্যন সেইটো চাউথ বা চাউথ ৱেষ্ট ডাইৰেকশ্যন এই ডাইৰেকশ্যনকেইটা ঘৰৰ ক্লিন ৰাখিবলৈ চেষ্টা কৰক চাউথ ৱেষ্ট ডাইৰেকশ্যনকেইটা ক্লিন ৰাখিবলৈ চেষ্টা কৰক ইষ্ট ছাইডত ষ্টিলৰ এটা কোঠাৰীত মানে ষ্টিলৰ এটা মানে বাচনত অকণমান ইলাচি ৰাখি পেলাই আৰম্ভ কৰক ই আপোনাৰ কি হ'ব যিখিনি মেণ্টেল পিচ সেই পিচটো আৰু বঢ়াব আৰু পৰাপক্ষত অহা বছৰ আপোনালোকে লাইট কালাৰ্ছ পৰিধান কৰক ৰঙা পৰিহাৰ কৰক আৰু ৰেগুলাৰ হনুমান চালিচা পাঠ কৰিবলৈ আৰম্ভ কৰক য়োগা কৰক মেডিটেশ্যন কৰক আৰু আপোনালোকে দিনটো কিখিনি কাম কৰিব সেইখিনি জাৰ্ণিলিং কৰিবলৈ আৰম্ভ কৰক মানে লিখিবলৈ আৰম্ভ কৰক আজি মই ৰাতিপুৱা 6টা বজাত উঠিলোঁ 7টা বজাত কি কৰিলোঁ সেই জাৰ্ণিলিংখিনি আপুনি এটা ৰঙা পেন ব্যৱহাৰ কৰি কৰক আপোনালোকৰ আহিবলগীয়া 2025 চনটো খুবেই ভাল যাব আৰু এনেধৰণে আপোনালোকে মোৰ চেনেলটো চাই থাকক আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ প্লিজ ছাবস্ক্ৰাইব কৰক আৰু লগতে নিজৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰক যাতে এই চেনেলটো আৰু আগবাঢ়ে ধন্যবাদ আজিলৈ আহিছোঁ